of you please give us a big round of applause for special mention for the motion. Now, special mention against the motion. Have changed. The progress of humankind will be stagnant and it will destroy it. It will be the destruction of humankind. With the replacement of bags with tablets, I think is a great way of replacing, is a great way of going with the contemporary world. Because in this world where the Western democracies rule over us, if we still go forward with the traditional way of books, how on earth we compete with them? Our respectable opposition, they have stated the thing that with tablets we have eye strain, we have health problems. What about the health problem? What about the health problem we have while we have the wrong posture while carrying that heavy bag? We can see all of our students, they are almost tilted front. They're because of the they're tilted back. You come one by one and choose anyone copy from three. Okay. সেই শিশুজনৰ লগত লাগি থাকিব নোৱাৰে কিয়নো মাক দেউতাকৰো কিছুমান পেচা থাকে। মাননীয় অধ্যক্ষ মহোদয় 14 বছৰ নোহোৱা পৰ্যন্ত যে টেপ জাতীয় সামগ্ৰীৰ পৰা যে বিৰত থাকিবলৈ বিভিন্ন আঁচনিসমূহ চৰকাৰে লৈছে সেয়া কি চৰকাৰ পক্ষৰ সন্মানীয় সদস্যসকলে শুনা নাইনে মাননীয় অধ্যক্ষ মহোদয়? মাননীয় অধ্যক্ষ মহোদয়, আমি টেপ ব্যৱহাৰ কৰাৰ ফলত আমাৰ বহুতো মানসিক অশান্তিৰ সৃষ্টি হয়, যেনে চকুৰ ৰশ্মি ক্ষতিসাধন হয়। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰ পক্ষৰ সন্মানীয় সদস্যসকলে উত্থাপন কৰিব পাৰে যে স্কুল বেগতকৈ টেপ হৈছে অতি কম। প্ৰথমবাৰৰ বাবে ইণ্টাৰ স্কুল ডিবেট কম্পিটিশ্যনখন আমি পাতিছিলোঁ ডিগবৈত যিমান স্কুল আছে সব স্কুলৰ ভিতৰত। মুঠ 6টা স্কুল ইয়াতে যোগদান কৰিছে আৰু আমাৰ কম্পিটিশ্যনটো খুব ধুনীয়াকৈ সম্পন্ন হৈছে। ইয়াৰ স্পীকাৰ আছিলে আমাৰ মনেশ্বৰ বৰ্মন ছাৰ আৰু জাজেছবিলাক কলেজৰ অধ্যাপিকাসকল আছিলে। মুঠতে ভাল হৈছে। প্ৰথম স্থান অধিকাৰ কৰিছে লিটিল ষ্টাৰ স্কুলৰ ষ্টুডেণ্টছ আৰু বাকী সব স্কুলেই ল'ৰা ছোৱালী খুব উৎসাহিত হৈছে। লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যিখন ডিগবৈ ভিত্তিক ডিবেটিং কম্পিটিশ্যন আয়োজন কৰিলে, তাত যিটো বিষয়ৰ ওপৰত ডিবেট হ'ল যে আধুনিক এতিয়া শিক্ষা ব্যৱস্থাত আমাৰ স্কুল বেগৰ সলনি কিতাপ পত্ৰৰ সলনি টেবলেটৰ ব্যৱহাৰ ইয়াৰ ওপৰত হৈছে। যিবিলাক প্ৰায় 20জন ষ্টুডেণ্টে ইয়াত অংশগ্ৰহণ কৰিছে। এই 20জনৰ ভিতৰত বেছি সংখ্যক ষ্টুডেণ্টে বিষয়বস্তুৰ ওপৰত একেবাৰে ভালকৈ অধ্যয়ন কৰি আহিছে আৰু ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কটো মই দেখিছোঁ যে এই সৰু ল'ৰা ছোৱালী তেওঁলোকৰ যিটো জ্ঞান, তেওঁলোকৰ যিবিলাক ইনফৰমেশ্যন এইবিলাক বেছ আপ টু ডেট, যিবিলাক আমি হয়তো আমাৰ দিনত আমি এতিয়াও আমি এইবিলাক কথা কল্পনা কৰিব নোৱাৰোঁ। ইহঁত মানে বেছ ৱেল প্ৰিপেয়াৰ্ড, ৱেল ইনফৰ্মড আৰু মই সিহঁতৰ পৰা ভৱিষ্যত আমাৰ অসমৰ অসম ভিত্তিক ডিবেটিং কম্পিটিশ্যনত সফল হ'ব পৰা বহুত সম্ভাৱনা তেওঁলোকৰ মাজত মই দেখিবলৈ পাইছোঁ। ষ্টুডেণ্টৰ মাজত যিখিনি সম্ভাৱনা, যিখিনি বুৎপত্তি, যিখিনি টেলেণ্ট আছে, এই টেলেণ্ট সদব্যৱহাৰৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা ল'লে তাৰ কাৰণে মই লিটিল ষ্টাৰ স্কুলৰ যি কৰ্তৃপক্ষ তেওঁলোকৰ প্ৰতিও তেওঁলোককো মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ।